19 অক্টোবৰ অৰ্থাৎ দুৰ্গা পূজাৰ পিছতে ৰাজ্যৰ বিদ্যালয়সমূহ খুলি দিয়া হ'ব বুলি ইতিমধ্যে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰিছে আৰু ইতিমধ্যে দেখা গৈছে দুটা পৰ্যায়ত স্নাতক বৰ্ষৰ আৰু দশম শ্ৰেণীৰ যি পাঠদান সেয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু শেহতীয়াকৈ যিসমূহ বিদ্যালয় আছিলে সেইসমূহ খুলি দিয়াৰ কথা ঘোষণা কৰিছে আৰু যিহেতু ৰাজ্যত এতিয়াও কোভিডৰ যি সংসাৰী ৰূপ এতিয়াও অব্যাহত আছে সম্পূৰ্ণৰূপে কোভিড হাম কাটা নাই তাৰপিছতো শিক্ষামন্ত্ৰী গৰাকীয়ে বিদ্যালয় খুলি দিয়াৰ কথা ঘোষণা কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰীত যেহেতু শিক্ষামন্ত্ৰী গৰাকীয়ে বিদ্যালয়সমূহ খুলি দিয়াৰ কথা ঘোষণা কৰিছে অষ্টম শ্ৰেণীৰ পৰা তলৰ যিসমূহ শ্ৰেণী আছে সেই শ্ৰেণীসমূহ সপ্তাহত 3 দিনকৈ পাঠদান হ'ব বুলি ঘোষণা কৰিছে কোভিড প্ৰট'কল মানি পাঠদান হ'ব লাগিব বুলি ইতিমধ্যে ঘোষণা কৰিছে তাৰপিছতো মই ধুবুৰীত উপস্থিত আছোঁ যেহেতু বিদ্যালয়সমূহ খুলি দিয়া হ'ব যিসকল ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আছে তেওঁলোকে কি কয় তেওঁলোকৰ মনৰ কথা জানিবলৈ ধুবুৰীত উপস্থিত আছোঁ মই প্ৰথমতে আপোনাৰ ওচৰত আহিম ইতিমধ্যে শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে 19 অক্টোবৰৰ পৰা বিদ্যালয়সমূহ খুলি দিয়া হ'ব এজন অভিভাৱক হিচাপে কি ক'ব হয় ঠিকে আছে আমি এটা সময়ত কৈছিলোঁ যে পৰ্যায়ক্ৰমে বিদ্যালয় মহাবিদ্যালয়বিলাক খুলিব লাগে কিন্তু যেহেতু এই মুহূৰ্ততো কোভিড পৰিস্থিতি সাম কাটি উঠা নাই আৰু সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যথেষ্ট এটা ভাবুকিৰ সৃষ্টি কৰিব পাৰে আৰু বিগত সময়ছোৱাত কোভিড সৃষ্ট পৰিৱেশৰ কাৰণে বিদ্যালয় মহাবিদ্যালয়সমূহ সুদীৰ্ঘ দিন ধৰি বন্ধ হৈ আছে গতিকে তেনেকৈ ক্লিন কৰা হৈছে নে নাই বা চেনিটাইজ কৰা হৈছে নে নাই আৰু শিশুসকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বিদ্যালয়সমূহ খোলক সামাজিক দূৰত্ব ৰক্ষা কৰি প্ৰয়োজন সাপেক্ষে শিফটিং ব্যৱস্থা কৰি খোলাৰ ব্যৱস্থা কৰক এইখিনি আমাৰ চৰকাৰৰ ওচৰত দাবী যেহেতু শিক্ষামন্ত্ৰীগৰাকী ঘোষণা কৰিছে অষ্টম শ্ৰেণীৰ যিসমূহ তলৰ যিসমূহ শ্ৰেণী আছে সেইসমূহ সপ্তাহত 3 দিন পাঠদানৰ ব্যৱস্থা কৰিছে বুলি ঘোষণা কৰিছে ঠিকে আছে আমি সেইটো কথাই কৈছোঁ বাৰে বাৰে কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে শিক্ষা বিভাগে যিটো ব্যৱস্থা গ্ৰহণ কৰে সেই ব্যৱস্থাটোৰ লগত আমি সহমত পোষণ কৰিম প্ৰভাইডেড ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে চিন্তা কৰিব লাগিব আৰু অভিভাৱক আছে মই আপোনাৰ ওচৰত আহিম যেহেতু বাৰে বাৰে কোৱা হৈছে যে কোভিডৰ তৃতীয় ঢৌ যদি আহে বিশেষকৈ ক্ষতিগ্ৰস্ত হ'ব শিশুসকল আৰু এতিয়া যেহেতু বিদ্যালয়সমূহ খুলি দিয়া হৈছে এজন অভিভাৱক হিচাপে কি ক'ব যেহেতু কোভিডৰ পৰিস্থিতি এতিয়াও ৰাজ্যত হাম কাটা নাই মোৰ মতে স্কুল কলেজ খুলিব নালাগে ইতিমধ্যে আমি দেখিছোঁ স্কুল কলেজ নোখোলাকৈ তেওঁলোকৰ অনলাইন পৰীক্ষা হৈ গ'ল 2 বছৰে ছাত্ৰ ছাত্ৰীসকল তেনেকৈয়ে গ'ল তেওঁলোকৰ মনত এটা আফচোচ থাকি গৈছে যে কলেজত তেওঁলোকে যিটো কলেজ লাইফ ষ্টাইল তেওঁলোকে সেইটো নাপালে স্কুলীয়া ল'ৰা ছোৱালীবোৰৰ তেনেকুৱাই হৈছে অৱস্থা তাৰ মাজেৰে আমি দিন পাৰ কৰিছোঁ এতিয়া আপোনাৰ এটা ইনষ্টেঞ্চ যদি দিওঁ প্ৰমাণস্বৰূপ যে তেজপুৰ বিশ্ববিদ্যালয় খুলিছিল নতুন SOP মতে তাত ইতিমধ্যে 7জন ছাত্ৰৰ কোভিড ধৰা পৰিছে আৰু তেওঁলোকৰ 150 জনক আকৌ টেষ্ট কৰাৰ পিছত আৰু 4 জনৰ ধৰা পৰিছে গতিকে এইটো এটা স্বাভাৱিক কথা গতিকে স্কুল কলেজ খুলিলে কোভিড যে আৰু স্প্ৰেড হ'ব এইটো মানে ঠিক কথা গতিকে মই ভাবোঁ যে অনলাইন যেনেকৈ ক্লাছ কৰি আছিল তেনেকৈ কৰক আৰু যেহেতু তেওঁলোকে কৈছে যে 2% লৈ বাঢ়িলে তেতিয়া আকৌ এইবোৰ বন্ধ কৰাব মোৰ কথা হৈছে 1% থাকিলেও স্কুল কলেজ খুলিব নালাগে মোৰ কথা হৈছে সমূলি হাম কাটিব লাগিব কোভিড আমাৰ ইয়াৰ পৰা নাইকিয়া হ'ব লাগিব অন্যান্য ৰাজ্যত যেনেকুৱা হৈছে কাৰণ আমি দেখিছোঁ অন্যান্য ক্ষেত্ৰত কিন্তু কোভিডৰ SOP মানা নহয় কেৱল বিদ্যালয়ৰ ক্ষেত্ৰত কৰা হৈছে যে যেনেকৈ এলিমেণ্টাৰী প্ৰাথমিক স্তৰৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে কৰা হৈছে 3 দিন ক্লাছ 1ৰ পৰা 4 লৈকে কৰিব 5ৰ পৰা 8 লৈকে কৰিব 3 দিন কৰিব এইটো এটা মানে ধাৰণাটো আমাৰ মতে ভাল হোৱা নাই ল'ৰা ছোৱালীবোৰে এনেই পাহৰি গৈছে তেওঁলোকৰ বন্ধু বান্ধৱ স্কুল সব পাহৰি গৈছে গতিকে আমি আৰু কিছুদিন অপেক্ষা কৰিলে মোৰ বোধেৰে খুব ভাল হয় গতিকে স্কুল আৰু যেতিয়া গোটেই বিশ্বই কৈ আছে যে তৃতীয় ঢৌ মানে সৰু সৰু ল'ৰা ছোৱালীকে আক্ৰমণ কৰিব গতিকে এই ক্ষেত্ৰত তেওঁৰ কাৰণে স্কুল খোলাটো মোৰ মতে উচিত নহ'ব হয় আৰু এজন অভিভাৱক আছে আমি তেখেতৰ লগতো কথা পাতিম ইতিমধ্যে ঘোষণা কৰিছে শিক্ষামন্ত্ৰী 19 তাৰিখৰ পৰা বিদ্যালয়সমূহ খুলি দিয়া হ'ব আৰু ক্লাছ 8ৰ পৰা যিখিনি তলৰ
যিখিনি ক্লাছ আছে তেওঁলোকক সপ্তাহত 3 দিনকৈ পাঠদানৰ ব্যৱস্থা কৰিব আৰু ইতিমধ্যে যিখিনি স্নাতক পৰ্যায়ৰ হওক বা দশম শ্ৰেণীলৈকে খুলি দিছে ঠিকে আছিল তেওঁলোকে ভেকচিন ল'ব লাগিব বুলি বাধ্যতামূলক কৰি দিছিল কিন্তু তলৰ শ্ৰেণীখিনিৰ যিহেতু ভেকচিনৰ ব্যৱস্থা নাই এই ক্ষেত্ৰত বিদ্যালয় খুলি দিয়া বা পাঠদান আৰম্ভ কৰা কিমান যুক্তিসংগত এজন অভিভাৱক হিচাপে কি ক'ব চাওক আজি প্ৰায় 2 বছৰ বাচ্চাবোৰৰ স্কুল কলেজ বন্ধ হৈ আছে এই অনলাইন ক্লাছ অনলাইন এক্সামৰ নামত তাহাঁতৰ মূৰ খোৱাৰ বাহিৰে বেলেগ একোৱে হোৱা নাই মই যিটো দেখিছোঁ মোৰ হেৰি ফ্ৰেণ্ড এজন হয় চাইকিয়াট্ৰিষ্ট দিল্লী এইমছৰ তেখেতে এই হেৰি ক্লাছ বন্ধ হৈ থকাৰ কাৰণে বাচ্চাবোৰৰ ওপৰত কি ধৰণৰ চাইক'লজিকেল প্ৰেছাৰ পৰিছে সেইটো এটা ষ্টাডি কৰিছিলে আৰু দেখিছে যে মষ্ট অফ দি চিলড্ৰেন দে হেভ গান দ্য ভিক্টিম অফ ডিপ্ৰেশ্যন গতিকে এইটো খুলি দিব লাগে আৰু ক'ভিডৰ যিটো বৰ্তমান পৰিস্থিতি যোৱা এসপ্তাহত যদি আমি অসমৰ ষ্টেটিষ্টিক্সে লওঁ যিমানখিনি মানুহ ঢুকাইছে তেওঁলোকে আৰু বেলেগ বেলেগ ধৰণৰ হেৰি ফিজিকেল কমপ্লিকেশ্যন আছিলে হয়তোবা তেওঁলোকে যাবলগীয়া আছিলে আৰু যিকেইজন মানুহ ক'ভিডত ঢুকাইছে তাতকৈ হয়তো 10 গুণ মানুহ আপোনাৰ ডায়েৰিয়া হৈয়ে ঢুকাইছে সেই চবতো ষ্টেটিষ্টিক্সত নাহে গতিকে ইট শ্বুড বি অপেন আৰু মেইন কথা হ'ল যে টিভি চেনেল চালে এনেকুৱা লাগে যেন মানুহ বাচিবলৈ কোনো উপায় নাই আকৌ বজাৰত ওলালে এনেকুৱা যেন লাগে যে ক'ভিড বুলিবলৈ একোৱে নাই যিকোনো ক'ভিড পৰিস্থিতি যথেষ্ট সামঘাটিছে স্কুল খুলি দিয়া উচিত সেই একেটা বাচ্চাই যদি মাকৰ লগত শ্বপিং মলত যাব পাৰে ইপিন সিপিন যাব পাৰে বজাৰত যাব পাৰে স্কুলত যাওঁতে কি প্ৰব্লেম খালি কথাটো হ'ল যে গভৰ্ণমেণ্টে এনে সামাজিক ক্ষেত্ৰত যি ধৰণৰ SOP জাৰি কৰে স্কুলবোৰ কেনেকৈ খোলা হ'ব কি ধৰণে পাঠদান চলিব এই ধৰণে কিবা ষ্ট্ৰিক্ট SOP জাৰি কৰা উচিত আপোনাৰ হেৰি ডক্টৰৰ হেৰি লৈ পিনে পৰামৰ্শ লৈ পিনে আৰু খালি SOP জাৰি কৰিলে নহ'ব সেইটো ইমপ্লিমেণ্ট কৰিব লাগিব ইমপ্লিমেণ্টেশ্যন ডেট মেটাৰ্ছ কাৰণ কি ইয়াতে চেনিটাইজেশ্যনৰ কোনো প্ৰব্লেম নাই কিন্তু ছ'চিয়েল ডিষ্টেঞ্চৰ যিটো কথা কোৱা হৈ আছে একোটা স্কুলত সেইটো ইনফ্ৰাষ্ট্ৰাকচাৰ আছেনে নাই এটা ক্লাছৰুমত 40 জনকৈ বহে সেই জেগাত এতিয়া 10 জন 15 জনকৈ বহাব পাৰিবনে নাই আকৌ সেই 10 জন 15 জনৰ কাৰণে ঠিক সমপৰিমাণ শিক্ষক আছেনে নাই এইখিনিও চাবলগীয়া হোৱাট এভাৰ মাইট বি দ্য কেছ কাৰণ হোৱাট এভাৰ মাইট বি দ্য কেছ স্কুল খুলিব লাগে যদি কিবা প্ৰব্লেম দেখা যায় আকৌ বন্ধ কৰি দিব প্ৰব্লেমটো একো নাই হয় কি নাই গতিকে স্কুল খুলি দিব লাগে এজ চুন এজ পচিবল নৰ্মেল ক্লাছেছ আৰম্ভ হ'ব লাগে কিবা প্ৰব্লেম হ'লে গভৰ্ণমেণ্টৰ হাতত গোটেই প্ৰশাসন আছে গভৰ্ণমেণ্টে বন্ধ কৰি দিব হয় এয়া আছিল অভিভাৱকসকলৰ মন্তব্য আৰু ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা যেতিয়া ঘোষণা কৰা হৈছিল যে 19 অক্টোবৰৰ পৰা বিদ্যালয়সমূহ খুলি দিয়া হ'ব তাৰপিছতে কিন্তু দোধৰ মোধৰত পৰিছে অভিভাৱকসকলে কিছু সংখ্যক অভিভাৱকে বিদ্যালয় খুলি দিব লাগে বুলি মত পোষণ কৰাৰ বিপৰীতে এতিয়াও কিন্তু বহু অভিভাৱকে বিদ্যালয় খুলি দিব নালাগে বুলি মত পোষণ কৰিছে আৰু যিহেতু ৰাজ্যত এতিয়াও সম্পূৰ্ণৰূপে ক'ভিডৰ যি ভয়াৱহতা সেয়া হাম কটা নাই তেনে পৰিস্থিতিত স্বাস্থ্য বিভাগে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব এইসমূহ স্কুল খুলি দিয়াৰ ক্ষেত্ৰত কি ধৰণৰ নীতি নিৰ্দেশনা জাৰি কৰিব সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব